Jai students, আজিৰ ক্লাছত আমি lesson number 14 class 9 ৰ অসমীয়াৰ চাম হুক, যাৰ নামটো আছে কিনো হুক। এইটো class 9 ৰ এছএমএছ আছে। lesson number 14 এটি নামটো আছে হুক, আৰু এইটো লিখিছে কোনেনো? আনন্দ চন্দ্ৰ আগৰৱালা। ঠিক আছে, এই পয়েমটো আপুনি লিখিছে আনন্দ চন্দ্ৰ আগৰৱালাই, যাৰ নামটো আছে হুক। ইয়াতে পয়েমটো বহুত ধুনীয়া আছে। হুক মানে আমি সবেই জানো, সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ, নহয়? সুখ বিপৰীতে সুখ বিচাৰতে পায় সংসাৰত দুখৰ উপৰি দুখ, নহয়? যেতিয়া মানুহবিলাক সুখ বিচাৰে, সুখ নাপায় দেখাৰ কাৰণে তাৰ জেগাত দুখ পাই যায়। দেখিও নেদেখা কিয় দিনকণা, সুখ যে হাততে আছে, যিয়ে দিব পাৰে স্বাৰ্থ বলিদান, সুখ কৰে পাছে পাছে। গতিকে সুখ পয়েমটো বহুত ধুনীয়া আছে। এইটো বহুত ধুনীয়াকে আপোনালোকে গোটেইখিনি চাব। মই গোটেইখিনি মাতিব গলে বহুত সময়টো যাব, নহয়? অলপখিনিতো মাতি দিছো, নহয়? অকল নিজৰ নিমিত্তে নহয়, আমাৰ জীৱন ভাই পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। পৰৰ ভাৱ পৰৰ দুখত হিয়া যদি পমি যায়, পৰ আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই, নহয়? শক্তি সামৰত পৰৰ সুখত বিলাব পাৰিলে ভাই, পৰৰ কাৰণে কান্দিব নাজানিলে কান্দোতে সুখ পায়। সকলো আপোন যত নৰ নাৰী, কাকনো বুলিম পৰ, পৰম পিতাৰ সকলো সন্তান, পৃথিৱী আমাৰ ঘৰ। আৰু গাই গোটা ফুট পেটে ভঁৰাল নহবা লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা পবিত্ৰ ব্ৰত লোৱা। মই মোৰ বুলি নাথাকিব মুজি, মোহৰ জালত পৰি, মই মোৰ ভাৱে তললৈ পুৰাম, নাপাবা ৰক্ষাৰ তৰি। সুখ দুখৰ মনে কাৰণ মনক ৰাখিবা দিত, ভাগ্যত লভিবা পৰম সন্তোষ, সাধিবা লোকৰ হিত। স্বাৰ্থৰ পাতত দুখৰ কাঁইট আপোনাৰ খুটিপতি বিন্ধে হলে, নিস্বাৰ্থৰ বাট সেন্দুৰীয়া বালি, সুগন্ধি কুসুম ফুলে, নহয়? যথাৰ্থ নিস্বাৰ্থ ধৰ্মী জীৱন, বিশ্ব প্ৰেম ভৰপূৰ, আৰু বিশ্বৰ সকলো ভাই ভনী তাৰ সুখৰ নপৰে। তেনেহলে আপোনালোকে এইখিনি পয়েম ধুনীয়াকে পঢ়ি পেলাই চাব। পয়েমটো বহুত ধুনীয়া আছে। পয়েমটো মানে কি পঢ়ি পেলাই আমি গম পাইছো যে ইয়াতে কি কৈ আছে আমাৰ কবিজনে, যে সুখটো বিচাৰিব নালাগে, আমি সুখটো নিজেই পাই যাম যেতিয়া মনটো শান্তি হৈ থাকিব আৰু মিলা মিলিকে ধুনীয়াকে থাকিম, সেয়ে সুখ, হয়নে? আৰু ইয়াতে কেইটামান শব্দাৰ্থবিলাক দি আছে, যেনে দিনকণা সামৰত তৰি পৰ ওৰ, শীত যত পৰম পিতা, আৰু গাই গোটা পেটে ভঁৰাল। এইবিলাক চব আমাৰ শব্দাৰ্থবিলাক দিয়া আছে। ইয়াৰ পিছত আমাৰ কুৱেশ্যন আনসাৰ আহি যাব। But before starting my class, welcome to my YouTube channel Exam Jyoti, and let's start the class. প্ৰথম কুৱেশ্যনটো দিয়া আছে, মানুহৰ সুখ দুখৰ আচল কথা কি, নহয়? সো মানুহৰ সুখ দুখৰ আচল কথা কি হয়নো? মন হয়। ঠিক আছে, মন যদি ভালে থাকে, সুখটো আপোনাৰ লগতে আছে, হয়নে? অকে, নেক্সট আপোনাৰ কি আছে, কেনেকুৱা ধৰণৰ ভাৱে মানুহ তললৈ বুঢ়াই বুলি কবিয়ে কৈছে। কটো হ'ল খটো চাওঁ এতিয়া। গতিকে আনচাৰটো কি হ'ব? মই মোৰ ভাৱে, অৰ্থাৎ আত্মসংকাৰ ভাৱে মানুহ তললৈ বুঢ়াই বুলি কবিয়ে কৈছে। মোৰ ভাৱে কেনেকুৱা ধৰণৰ, এই মোৰ বুলি যে ভাৱ থাকে নহয়, আত্মসংকাৰ, সেইখিনিৰ কাৰণে কি হয়নো? আপোনাৰ বুঢ়াই বুলি কবিয়ে কৈছে। ঠিক আছে, নেক্সট নিস্বাৰ্থৰ বাট কেনেকুৱা হয়? চ' নিস্বাৰ্থৰ বাট আপোনাৰ সেন্দুৰীয়া, ধুনীয়া আলিৰ দৰে হয়, যত সুগন্ধি কুসুম ফুলে ফুলে, কবি বুলি কবিয়ে ব্যক্ত কৰিছে। তাৰমানে ধুনীয়া ৰাস্তাত দেখা সেন্দুৰীয়া আলিটো পাই আপোনালোকে যেতিয়া সুগন্ধি কুসুম ফুলে, নহয়? সেইটো হ'ব কিনো? নিস্বাৰ্থ বাট। নেক্সট আমি ঘৰ নম্বৰটো চাম। কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয়? কবি আনন্দ চন্দ্ৰ আগৰৱালাক কি বুলি কোৱা হয়? ভাঙনি কোঁৱৰ, নহয়? চ' তেওঁ কিয় সেইটো নাম দিয়া গৈছে? চ' আনন্দ চন্দ্ৰ আগৰৱালাই কেইবাটাও ইংৰাজী কবিতা অসমীয়া সাহিত্যলৈ সুন্দৰকৈ ভাঙনি কৰিছিল। তাৰমানে তেওঁ ইংৰাজী কবিতাবিলাক অসমীয়াত ধুনীয়াকে ট্ৰান্সলেট কৰিছে। ঠিক আছে, আৰু সেই তেওঁ অসমীয়া সাহিত্যত জগতত ভাঙনি কোঁৱৰ বুলি জনা হয়। ঠিক আছে, নেক্সট আছে, কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে। ঠিক আছে, চ' আপোনাৰ আনচাৰটো হ'ব পৰক আপোন, পৰক যদি বেলেগ মানুহ আছে তাক যদি নিজাকৈ ৰাখিব পাৰে, চ' তাতকে ভাল আৰু একো হ'ব নোৱাৰে, হয়নে? চ' পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে। ঠিক আছে, যদি পৰ মানুহ মানে বেলেগ মানুহ যদি নিজা কৰি আপুনি লগত চলিব পাৰে,
সেই তাতে সুখ আছে। বুজি পাইছেন? সেইখিনি কবিয়ে ক'ব খুজিছে হা আনন্দ চন্দ্ৰ আগৰৱালাই। নেক্সট আছে আপোনাৰ অংগ নম্বৰ প্ৰশ্নটো কাক আপোন কৰিব পাৰিলে সংসাৰত, আচ্ছা এইটো মই এইমাত্ৰ কৈছো। নেক্সট প্ৰথম প্ৰশ্নটো চাওঁ, কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি, নহয়? গতিকে কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ আমি পাম, নহয়? চ' আনৰ দুখত দুখ আৰু সুখত সুখ অনুভৱ কৰিব পাৰিলেহে প্ৰকৃত সুখৰ সুখ মুখটো আমি দেখা সম্ভৱ হয় হা। সেয়ে কবিয়ে কৈছে যে পৰৰ কাৰণে কান্দিব পাৰিলে কান্দোতে সুখ পোৱা যায়। যদি বেলেগে কান্দি আছে, আপোনাৰ যদি চকু পানী ওলাই যায়, সেই তাতে সুখ আছে হা। আনৰ মাজত নিজকে বিলাই দিব পাৰিলে জীৱনটো সুখময় হ'ব পাৰে, নহয়? সেইখিনি হৈছে আমাৰ কিনো প্ৰকৃত সুখ। অকে, নেক্সট আপোনাৰ কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখিব দিছে। চ' এইটো দীঘলা হ'ব যিহেতু লিখিব দিছে নিজৰ ভাষাত। চ' ইয়াতে মই দি আছো আপোনালোকক। পৃথিৱীৰ বাস কৰা প্ৰতিগৰাকী মানুহে সুখ সুখ বুলি বলিয়াৰ দৰে হৈ সুখৰ সন্ধান কৰে। মানে চবে সুখ বিচাৰি থাকে, কিন্তু সুখক এনেদৰে বিচাৰি পোৱাটো অসম্ভৱ। যদি সেনেকে বিচাৰে দেন আপোনালোকে এতিয়া সুখটো নাপায়। ইউ উইল নেভাৰ গেট দ্য হ্যাপিনেছ। অকে, কাৰণ সুখ হৈছে এটা অনুভূতি, এইটো এটা এক্সপিৰিয়েঞ্চ হয়, ফিল কৰা হয়। ইয়াকে মাথো আমি অনুভৱে কৰিব পাৰো, হয়নে? আৰু কিন্তু ধৰি ৰাখিব নোৱাৰো। কিন্তু এইটো কেতিয়াও আমি ধৰি ৰাখিব নোৱাৰো। তাক ধৰি ৰাখিবলৈ হলে নেতিবাচক চিন্তা আৰু কথা এৰাই চলি জীৱনটো ইতিবাচক দিশেৰে আগুৱাই নিব লাগিব। ঠিক আছে? আনৰ দুখত দুখ আৰু সুখত সুখ অনুভৱ কৰিব পাৰিলেহে প্ৰকৃত সুখৰ মুখটো দেখা সম্ভৱ। ঠিক আছে? সেই কবিয়ে কৈছে যে পৰৰ কাৰণে কান্দিব পাৰিলে কান্দোতো সুখ পোৱা যায়। আনৰ মাজত নিজক বিলাই দিব পাৰিলেহে জীৱন সুখময় হৈ পৰে। আমি পৰম পিতাৰ সন্তান আৰু পৃথিৱীখনে আমাৰ ঘৰ। গৰ্ব অহংকাৰ স্বাৰ্থ সকলো মিছা। এইবোৰ চব মিছা হয়, নহয়? অহংকাৰ বস্তু, গৰ্বটো সেইবোৰ চব মিছা বস্তু হা। পৰৰ অভাৱ পৰৰ দুখত যদি দুখ অনুভৱ কৰিব পৰা যায়, নিজৰ সামৰ্থ্য অনুযায়ী ব্যৱহাৰ কৰিব লাগিব। পৃথিৱীখনে আমাৰ ঘৰ, আমি সকলোৱে ভাই ভনী এই বুলি অনুভৱ কৰিব পাৰিলেহে আমাৰ জীৱন সুখময় হ'ব পাৰিব। ঠিক আছে? এইখিনি হৈছে আমাৰ কবিতাটোৰ মূল ভাৱ। এতিয়া আমি নেক্সট ব্যাখ্যাটো কৰিম। প্ৰথমতে আছে অকল নিজৰ নিমিত্তে নহয়, আমাৰ জীৱন ভাই পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। ত' ইয়াতে কি কৈছে যে বেলেগ পৰৰ মানে কি বেলেগ মানুহ হা, সিহঁতৰ কাৰণে কষ্ট কৰিলে আপুনি তাতে সুখ পাব, সেয়ে কৈছে হা। চ' ইয়াতে আমি এতিয়া সাৰাংশটো ব্যাখ্যাটো দিম, যেতিয়া তাতে আৰম্ভণিত এটা সন্দৰ্ভ দিব লাগে। সেইখিনি মই আপোনাক জনাইছো অলৰেডি আগতেও। উক্ত কবিতাৰ ভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ ৰচনা কৰা সুখ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। আৰু ইয়াত কবিয়ে প্ৰকৃত মানসিক জীৱনৰ সুখৰ আকৰ কিদৰে গঢ়িব পাৰি সেই বিষয়ে কবলৈ বিচাৰিছে। ঠিক আছে? এইটো হল আমাৰ সন্দৰ্ভটো। ঠিক আছে? ইয়াৰ পিছত আমি ব্যাখ্যাটো কৰিম। মানুহৰ জীৱনটো কেৱল নিজৰ কাৰণে নহয়, নিজৰ স্বাৰ্থ ত্যাগ কৰি পৰৰ কাৰণে বিকশিত কৰিব পাৰিলেও মনুষ্য জীৱনৰ সফল হয়, নহয়? সেইটো হৈছে সুখ। সেইটো হৈছে সুখ অনুভৱ কৰা হয়। ঠিক আছে? আৰু কেৱল নিজৰ নিমিত্তে জীয়াই থকা মানুহক স্বাৰ্থপৰ বুলি কোৱা হয়। এনে স্বাৰ্থপৰ মানুহে সুখ প্ৰকৃততে কি বস্তু সেয়া অনুভৱ কৰিব নোৱাৰে। জীৱনৰ তাৎপৰ্য আপোনাৰ অনুধাৱন কৰা মানুহে জানে যে আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী অনুভৱ কৰিব পাৰিলেহে প্ৰকৃত সুখৰ মুখ দেখাটো সম্ভৱ হয়। যদিহে পৰৰ কাৰণে খাটিব পাৰিলে আৰু নিস্বাৰ্থভাৱে আনক আপোন কৰিব পাৰিলেহে সেইটো হয় কিন্তু সুখময় জীৱনটো। ঠিক আছে? তেতিয়াই জীৱনটো সুখময় হৈ পৰে। অকে, এতিয়া আমি খ নম্বৰটো চাম যে গাই কটা পেটে ভঁৰাল নহবা লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা পবিত্ৰ বেৰত লোৱা, নহয়? এতিয়া আমি খটো চাম, ব্যাখ্যা কৰিম। তো ইয়াতে আপুনি আৰম্ভণি এটা সেই সন্দৰ্ভটো দিব লাগিব, যিটো ব্যাখ্যা কৰিব দিছে। ব্যাখ্যাটো সন্দৰ্ভটো কেনেকে লিখো যে উপৰি উক্ত কথা ভাষী আমাৰ পাঠ্যপুথি অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা সুখ নামৰ কবিতাটোৰ পৰা অধীত কৰা হৈছে। উক্ত কথাষাৰ যোগেদি কবিয়ে সুখ বিচৰা মানুহ স্বাৰ্থপৰ নহব বাবে উপদেশ দিছে। মানে মানুহক কেতিয়াও স্বাৰ্থপৰ হব নালাগে, বেলেগৰ কষ্ট বুজিব লাগে, মানুহক সেৱা কৰাৰ মানসিকতা থাকিলে সুখৰ যে ভাৱ নহয় তাকো বুজা হৈছে হা। এতিয়া আমি বস্তুটো সেইখিনি দুটা লাইন আছে, ইয়াৰে এতিয়া মই ব্যাখ্যা দিছো ইয়াতে যে সুখ হৈছে এটা অনুভূতি আৰু ইয়াক আমি অনুভৱ কৰিব পাৰো, আৰু কিন্তু ধৰি ৰাখিব মানুহৰ পূজা নোৱাৰো। ঠিক আছে? গতিকে ইয়াতে এটা দুটা শব্দ আছে, কাটি দিব, সেইখিনি দৰকাৰ নাই, এইটো টেকনিকেল মিষ্টেক হৈছে, মই কাটি দিছো হা। কিন্তু ধৰি ৰাখিব নোৱাৰো। ঠিক আছে? আমি মানে সুখটো কেতিয়াও ধৰি ৰাখিব পাৰো জানো? নোৱাৰো, নহয়? তাক ধৰি ৰাখিবলৈ হলে নেতিবাচক চিন্তা বা কথা এৰাই চলি জীৱনটোক ইতিবাচক দিশেৰে আগুৱাই নিব লাগিব। তেতিয়াহে আমাৰ সুখটো পাম। নিজৰ স্বাৰ্থ ত্যাগ কৰি পৰৰ কাৰণে কিঞ্চিত কৰিব পাৰিলেহে প্ৰকৃত সুখ অনুভৱ হব। আৰু কেৱল নিজৰ নিমিত্তে জীয়াই থকা মানুহক আপোনাৰ স্বাৰ্থপৰ বুলি কোৱা হয়। যোনে মানে নিজৰ কাৰণে জীয়াই থাকে সিহঁতক স্বাৰ্থপৰ বুলি কম, আৰু যোনে বেলেগৰ কথাও চিন্তা কৰে সেয়াই হৈছে আচল সুখটো সিহঁতে পায়। ঠিক আছে?
আমাৰ কৰ খৰটো হৈছে এতিয়া গটো কৰিম স্বাৰ্থৰ বাটত দুখৰ কাঁইট খোজপেটি খুজে প্ৰতি বিন্ধে হলে নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে ঠিক আছে এতিয়া আমি ইয়াৰে ব্যাখ্যাটো চাম ইয়াৰে চাওকচোন আৰম্ভণিত আমি কি দিম নো সন্দৰ্ভটো দিম যে উক্ত কথাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ভাঙনি কোৱা আনন্দ চন্দ্ৰ আগৰৱালাৰ দেৱৰ ৰচনা কৰা সুখ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে আৰু ইয়াত কবিয়ে সংসাৰত কেনেকৈ দুখ নোহোৱা কৰিব পাৰি সেই কথা উল্লেখ কৰিছে হা উক্ত কথাষাৰ যোগেদি স্বাৰ্থপৰ মানুহে যে সুখ প্ৰকৃততে কি বস্তু সেয়া অনুভৱ কৰিব নোৱাৰে তাকেই বুজাইছে হা স্বাৰ্থপৰ মানুহ মনটো ঠেক হয় আৰু তেওঁলোকে বহল দৃষ্টিভংগীৰে পৃথিৱীৰ ব্যাপকতা অনুভৱ কৰিব নোৱাৰে তেনে ৰাস্তাত খোজ দিয়াটো আপোনাৰ কি হয় বিপদ সংকুল হয় হা আনহাতে নিস্বাৰ্থ মানুহৰ জীৱন পথটো বহুত মসৃণ হয় আৰু তেওঁলোকৰ মনত আনৰ প্ৰতি হৃদয়ত কৰোণাৰে পূৰ হৈ থকা বাবে সন্মুখৰ ৰাস্তাটো সেন্দুৰীয়া হৈ পৰে ঠিকে আছে তাৰমানে বেলেগৰ যদি কাৰোবাৰ দুখ আছে কষ্ট আছে সিহঁতৰ সহায় কৰিব লাগে সেই বস্তু এটা ক'ব খুজিছে আমাৰ কবিজনে ঠিক আছে আৰু তেতিয়া এটা মানুহজনে সুখটো পাব আৰু বিচাৰিব লগা নহয় তেতিয়া বুজি পাইছে নেক্সট এতিয়া আমাৰ গ্ৰামাৰ পোৰ্শনটো আহি গ'ল উদাহৰণ কেইটা চাই বাকি এটা কৰা যেনেকে আপোনটো পৰ বিপৰীত হিচাপে বাকি এটা আছে দুখ স্বাৰ্থ অভাৱ সন্তোষ হাঁহি এইকেইটাও সেনেকে লিখিব লাগিব হয়নে সো গতিকে এইকেইটা চাই পেলাই আমি ধৰিব পাৰিছো যে এইটো বিপৰীত শব্দ লিখিব দিছে নহয় গতিকে আপোনটো কি হ'ব পৰ হ'ব আপোন মানে নিজা মানুহ পৰ মানে বেলেগ মানুহ হয়নে দুখটো কি হ'ব সুখ হ'ব স্বাৰ্থটো নিস্বাৰ্থ হ'ব অভাৱটো কি হ'ব প্ৰাচুৰ্য হ'ব তাৰপিছত আপোন পৰ হ'ব সন্তোষটো অসন্তোষ হ'ব আৰু হাঁহিটো কান্দোন হ'ব হাঁহি মানে হাঁহি থকা কান্দোন মানে কান্দা এতিয়া উদাহৰণটো দিছে আপোনাৰ সামৰ্থ্য হয়নে তাৰমানে ইয়াতে আপোনালোকৰ যেনেকে কি বুলি কয় সামৰ্থ্য দিছে সামৰ্থ্য হয় ঠিক আছে ধৰ্মটো কি হ'ব ধৰ্ম হ'ব হয়নে এইটো আমাৰ একচুৱেলি সংস্কৃতি ভাষাটো আমি এইটো শব্দত কৈ থাকো ভাষাটো অসমীয়া ভাষাটো আমাৰ এনেকুৱা হৈছে কিন্তু একচুৱেলি সংস্কৃত ভাষাটো এইটো হয় সেইখিনি লিখিব দিছে যে সামৰ্থ্য যে আমি মাতো একচুৱেলি শব্দটো কি আছে সামৰ্থ্য ঠিক এনেকে ধৰ্মটো কি হ'ব ধৰ্ম হ'ব কৰম এইটো আছে কৰমটো কৰ্ম হ'ব হয়নে তাৰে পিছত বিৰিখটো কি হ'ব বৃক্ষ হ'ব যতনটো কি হ'ব যত্ন হ'ব আৰু মুকুতিটো মুক্তি হ'ব ঠিক আছে আৰু এইটো মোৰ ভিডিঅ লাষ্ট কোৱেশ্চন আছিল ইয়াতে মোৰ ভিডিঅটো ফিনিশ কৰিলো এইটো চেপ্টাৰৰ যদি ভিডিঅটো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন আৰু যদি সাবস্ক্ৰাইব কৰা নাই আপোনালোকে এক্সাম চেনেল প্লিজ সাবস্ক্ৰাইব মাই এক্সাম চেনেল থ্যাংকস ফৰ ওয়াচিং জয় হিন্দ